মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে কনভয় যেতিয়া পাৰ হৈছিলে সেই সময়তে কেইজনমান দুষ্কৃতিকাৰীয়ে কংগ্ৰেছ ভৱনৰ ভিতৰৰ পৰা এটা সেউজীয়া ৰঙৰ বটল তেওঁলোকে দলিয়াই দিছিলে আৰু সেই পানীৰ বটল নহয় এটা সেউজীয়া বটল কোল্ড ড্ৰিংকছৰ বটল স্প্ৰাইটৰ বটল 1 লিটাৰৰ সেইটো যেতিয়া দলিয়াইছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কনভয়লে সেই কনভয়ত কেইবাখনো গাড়ী আছিলে আৰু সেই গাড়ীৰ মাজতে এখন গাড়ী আছিলে অতুল বৰা মহোদয় আমাৰ মাননীয় মন্ত্ৰী তেখেতৰ গাড়ীত এই বটলটো গৈ পৰিছিলে ইয়াৰ ভিডিঅ' ফুটেজো আপোনালোকে আপলোড কৰিছে আমিও সেইটো পাইছোঁ আৰু কোনো বিশেষ ক্ষয়ক্ষতি হোৱা নাছিলে কিন্তু গোটেই যিটো তেওঁলোকৰ এই প্ৰচেছ এই যিটো ক্ৰাইম তেওঁলোকে কৰিলে প্ৰি প্লেন এটা ক্ৰাইম তেওঁলোকে আগতে আলোচনা কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো কনভয় তালৈ লক্ষ্য কৰি এই বটলটো তেওঁলোকে দলিয়াই দিছিলে সৌভাগ্যৰ ক্ৰমে যদিও ক্ষতি নহ'ল এইটো এটা খুব ডাঙৰ ক্ৰিমিনেল কনস্পিৰেচি এগেইনষ্ট দ্য সিকিউৰিটি অফ অনাৰেবল চিফ মিনিষ্টাৰ তেখেতৰ সুৰক্ষাৰ প্ৰতি এটা ভাবুকি সেইটো বটল নহয় বেলেগ কিবাও হয়তো হ'লহেঁতেন বেলেগ কিবা হয়তো দলিয়ালেহেঁতেন এটা ক্ৰিমিনেল কনস্পিৰেচি কৰি তেওঁলোকে এই বটলটো দলিয়াইছিলে আৰু কনভয়ৰ এখন গাড়ীত মাননীয় মন্ত্ৰী অতুল বৰাদেৱৰ যিখন গাড়ী সেই গাড়ীত এই বটলটো গৈ পৰিছিলে আমি এতিয়ালৈকে এজনক আমি ফৰৱাৰ্ড কৰিছোঁ যোৱাকালি অনাৰেবল কোৰ্টলৈ আৰু 5জনক এতিয়া কৰায়ত্ব কৰা হৈছে ইয়াৰ ভিতৰতে মেইন যিজন একিউজ যিজনে এইটো দলিয়াইছিলে তেওঁৰ নাম দীপাংকৰ ডেকা তেওঁৰ বোকাখাটত ঘৰ তেখেতকো কৰায়ত্ব কৰা হৈছে তেওঁৰ লগতে আৰু 4জন এতিয়া টোটেল মানে 1 আৰু 4 টোটেল 6জন মানুহ এৰেষ্ট হৈছে বাকী 5জনকো আমি এতিয়া কোৰ্টলৈ আমি ফৰৱাৰ্ড কৰিম অলপ পিছতে এই কনস্পিৰেচিটো কোনে কৰিছিলে ইয়াত অকল যিজনে এই বটলটো দলিয়াইছে বা যিকেইজনে তেওঁলোকক সহায় কৰিছে তেওঁলোকে যিটো ক্ৰিমিনেল প্লেন কৰিছে সেই প্লেনটোত এইটো এটা ডাঙৰ এটা কনস্পিৰেচি হয়তো এইটো প্ৰথমবাৰ ট্ৰাই কৰিছে বটল দলিওৱা পিছত হয়তো আৰু কিবা মাৰাত্মক বস্তু বা হয়তো ক্ষেপণাস্ত্ৰ তেনেকুৱা হয়তো তেওঁলোকে এইটো দলিয়াবলৈ চেষ্টা কৰিব পাৰে তেওঁ কংগ্ৰেছ দলৰ সদস্য সেইদিনাখন তেওঁ তাতেই আছিলে তেওঁ যে তাতে উপস্থিত আছিলে তেওঁ যে দলিয়াইছে তাৰ ভিডিঅ' ফুটেজ আছে তেওঁ নিজে কনফেছ কৰিছে তেওঁৰ নাম হ'ল দীপাংকৰ ডেকা দীপাংকৰ ডেকাকে এলাইজ ধন্তি দেউতাকৰ নাম নিৰঞ্জন ডেকা তেওঁ গেলেকীত ঘৰ কাজিৰঙাত আৰু বোকাখাট থানা আণ্ডাৰতে তেওঁৰ লগতে যোৱাকালি এজনক আমি ফৰৱাৰ্ড কৰিছোঁ ৰাহুল ফুকন তেওঁ তাতে উপস্থিত আছিলে আৰু 4জনক আমি কৰায়ত্ব কৰিছোঁ তো টোটেল 6জন হ'ব এতিয়া 6জন এতিয়া এৰেষ্ট হৈছে অলৰেডি আমি এতিয়া ফৰৱাৰ্ড কৰিম বাকী 5জনক আমি হেৰি কৰিম বাকী 4জনৰ নাম হ'ল এজন হ'ল ঋষিৰাজ পাৰুতিয়াল এজন হ'ল প্ৰাণহৰি ফুকন পংকজ গগৈ আৰু অৰিন্দম বড়ি গোটেইকেইজন নাম আমি দি দিম আপোনালোকক আৰু আমাৰ এতিয়া মেইন আমি যিটো চাবলগীয়া তদন্ত কৰিবলগীয়া যিটো বিষয় সেইটো হ'ল কনস্পিৰেচিটো